নমস্কাৰ ছাৰ বাইদেউসকল, মই পংকজ্যোতি বৰাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আগৰ ভিডিঅ'বোৰৰ সঁহাৰিৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সাক্ষৰতা আৰু সাংঘিকতাৰ 5 দিনীয়া শিক্ষক প্ৰশিক্ষণৰ 4ৰ্থ দিনৰ কাৰ্যসূচীৰ বিষয়ে ক'ম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। 4ৰ্থ দিনৰ মুঠ অধিৱেশন বা ছেশ্যন হৈছে 7টা আৰু সময় একে থাকিব, পুৱা 9:30 বজাৰ পৰা আবেলি 5 বজালৈ। কিন্তু প্ৰতিটো প্ৰশিক্ষণস্থলীত সময়বোৰ সলনি হ'ব পাৰে। 4ৰ্থ দিনৰ প্ৰথম অধিৱেশনটো হৈছে জড়তা ভঙা ক্ৰিয়াকলাপ। দৈনিক জীৱনত এনে কোনো কাম বিচৰা য'ত জোখমাপৰ ধাৰণাৰ ব্যৱহাৰ নহয়। আৰু এই জড়তা ভঙা ক্ৰিয়াকলাপটো প্ৰতিজন আৰপিয়ে নিজৰ অনুসৰি কৰিব পাৰিব আৰু এই জড়তা ভঙা ক্ৰিয়াকলাপৰ জৰিয়তে 4ৰ্থ দিনৰ আৰম্ভণি হ'ব। তৃতীয় অধিৱেশনটো হৈছে প্ৰদৰ্শনমূলক শ্ৰেণীকোঠাৰ পাঠদান প্ৰক্ৰিয়া। এই অধিৱেশনটোত আপোনালোকে সাংঘিকতাৰ শিকন কৌশলসমূহৰ বিষয়ে জানিব পাৰিব, যেনে ELPS পদ্ধতি, এক্সপিৰিয়েঞ্চ, লেংগুৱেজ, পিকচাৰ, চিম্বল, অভিজ্ঞতা, ভাষা, ছবি, প্ৰতীক। এই ELPS পদ্ধতিৰ বিষয়ে জানিব। 4 ব্লক মডেল এপ্ৰ'চ, 4 খণ্ডীয় আৰ্হি পদ্ধতি, খণ্ড 1 মৌখিক গণিতৰ কথা বতৰা, খণ্ড 2 কৌশল শিকন, খণ্ড 3 কৌশল অনুশীলন, খণ্ড 4 গণিতৰ খেল। এই 4টা খণ্ডীয় আৰ্হি পদ্ধতিৰ বিষয়ে জানিব পাৰিব। তাৰপিছত জানিব পাৰিব গ্ৰেজুৱেল ৰিলিজ অফ ৰেছপন্সিবিলিটি। শিক্ষকৰ দায়িত্ব আৰু ছাত্ৰ ছাত্ৰীৰ দায়িত্বৰ যিটো ক্ৰমাগত দায়িত্ব বিতৰণ আছে, সেই বিষয়ে সবিশেষ তথ্য এই অধিৱেশনটোত জানিব পাৰিব। এই অধিৱেশনটোতে ৰিয়েক্টৰ বিষয়ে কোৱা হ'ব, REACT, ৰিয়েক্ট পদ্ধতিৰ বিষয়েও কোৱা হ'ব। অধিৱেশন 4ত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হ'ব। পৰিকল্পনা আৰু কাৰ্যপত্ৰৰ বিভিন্ন অংশসমূহৰ আলোচনা কৰা হ'ব। সাপ্তাহিক পৰিকল্পনা, দৈনিক পৰিকল্পনা, বাৰ্ষিক পৰিকল্পনা, সাংঘিকতাৰ লগত জড়িত যি পৰিকল্পনা, সেই বিষয়ে সবিশেষ তথ্য আপোনালোকে অধিৱেশন 4ত জানিব পাৰিব। আৰু কাৰ্যপত্ৰত আগতে কাৰ্যপত্ৰখন আৰু এতিয়া কাৰ্যপত্ৰৰ মাজত যদি কিবা সাল সলনি হৈছে, সেই বিষয়েও আপোনালোকে এই অধিৱেশনটোতে জানিব পাৰিব। গতিকে অনুৰোধ সকলোকে প্ৰশিক্ষণটো সুন্দৰভাৱে ল'ব। অধিৱেশন 5 হৈছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ নতুন পাঠ্যপুথি। আৰু এই অধিৱেশনটোত আপোনালোকৰ কিছু প্ৰদৰ্শন থাকিব। মনত ৰাখিব, আলোচনাৰ ক্ষেত্ৰত 10 মিনিট সময় যোৱাব আৰু প্ৰদৰ্শনত 25 মিনিট সময় থাকিব। গতিকে প্ৰদৰ্শনটো আপোনালোকে কওঁতে কেইটামান কথা মনত ৰাখিব লাগিব। মৌখিক গণিতৰ কথা বতৰা মই কৰোঁ, শিকন কৌশল আমি কৰোঁ, কৌশল অনুশীলন তুমি কৰা, গণিতৰ খেল তুমি এইটো স্বতন্ত্ৰভাৱে কৰা। এনেকুৱা ধৰণৰ এটা পৰিকল্পনাৰ জৰিয়তে আপোনালোকে প্ৰদৰ্শনটো কৰিব, যিটো পাঠ প্ৰদৰ্শন হ'ব। আৰু এই ছেশ্যনটোতে আপোনালোকে গণিতৰ ধাৰণাসমূহক দৈনিক জীৱনৰ অভিজ্ঞতা, কৰ্মবৰ্ধিত বোধগম্যতা আৰু ছাত্ৰীৰ লগত সংগত কৰোৱাত কেনেকৈ সম্ভৱ হ'ব, সেই বিষয়ে জানিব পাৰিব। অধিৱেশন 6 বিভিন্ন বিষয়ৰ কাৰ্যভিত্তিক পৰিকল্পনাৰ ৰূপৰেখা। বিভিন্ন বিষয়ৰ কাৰ্যভিত্তিক পৰিকল্পনাৰ ৰূপৰেখা, প্ৰাক সাংখ্যিক ধাৰণা, সংখ্যা আৰু সংখ্যাৰ প্ৰয়োগ, তথ্য সংগ্ৰহ। আৰু এই অধিৱেশনটোত আপোনালোকে দলগতভাৱে কামবোৰ কৰিব লাগিব আৰু প্ৰতিটো দলকে ভাগ ভাগকৈ কিছুমান বিষয় দিয়া হ'ব। প্ৰাক সাংখ্যিক ধাৰণা, সংখ্যা প্ৰক্ৰিয়া, তথ্য সংগ্ৰহ। গতিকে প্ৰতিটো দলে নিজৰ নিজৰ কাম ELPS পদ্ধতিৰ জৰিয়তে কৰিব লাগিব। অধিৱেশন 7 গাণিতিক দক্ষতাসমূহৰ আদান প্ৰদানৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা। আকৃতি আৰু স্থানবোধৰ ধাৰণা, জোখমাখ, চানেকি। পোনপ্ৰথমে বিদ্যালয় পৰ্যায়ত যোগান ধৰা বিভিন্ন শিকন সমলৰ বিষয়ে সকলোৱে বুজি পাব লাগিব আৰু এই বিশেষ শিকন সমলৰ পৰা বিভিন্ন ধাৰণা আৰু বিভিন্ন সমলৰ পৰা কেনেকৈ এটা ধাৰণা ল'ব পাৰি, সেই বিষয়েও জানিব লাগিব। এই অধিৱেশনটোত
সৰু সৰু দলত আলোচনা উপস্থাপন আৰু সংযোগী অধিৱেশন কৰোৱা হ'ব। এই অধিৱেশনটোতে বিভিন্ন পদ্ধতি আৰু GRR কৌশল ব্যৱহাৰ কৰি অংশগ্ৰহণকাৰীয়ে গণিতৰ শ্ৰেণী এটা পৰিচালনা কৰিবলৈ প্ৰয়োজন হোৱা প্ৰস্তুতিমূলক পৰিকল্পনা তৈয়াৰ আৰু বিভিন্ন সমল ব্যৱহাৰ কৰিবলৈ চাব লাগিব। এই অভিজ্ঞতা আৰু পৰিৱেশনৰ ওপৰত ভিত্তি কৰি গণিতৰ বাকীকেইটা বিষয়বস্তু যেনে আকৃতি আৰু স্থানবোধ, জোখ-মাখ আৰু চানেকি ইত্যাদিৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এই বিষয়ে কোৱা হ'ব। 8 নম্বৰ অধিৱেশন আৰু শেষ অধিৱেশনটো হৈছে সুসংগঠিত শিক্ষণ শৈলীৰ বোধগম্যতা। এই অধিৱেশনটোত সকলোৱে বাৰ্ষিক, সাপ্তাহিক আৰু দৈনিক পৰিকল্পনা বিষয়ে জানিব পাৰিব। আৰু ইয়াতে মূল কিছুমান বিশেষ বিষয় জানিব পাৰিব, যেনে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ 2024 বৰ্ষৰ বাবে শৈক্ষিক পৰিকল্পনাৰ সালসলনি ঘটিছে। 2 নম্বৰতে জানিব পাৰিব শিকন ফলাফলসমূহ NCF FS 2022 নিপুণ অসমৰ বিভিন্ন শিকন ফলাফল আৰু নতুন পাঠ্যপুথিৰ আধাৰত সম্পূৰ্ণ কৰা হৈছে। শিকন ফলাফলসমূহ সৰু সৰু শিকন উদ্দেশ্যত ভাগ কৰা হৈছে। প্ৰথম শ্ৰেণীৰ বাবে 64টা, দ্বিতীয় শ্ৰেণীৰ বাবে 60টা শিকন উদ্দেশ্য আছে। শিক্ষাবৰ্ষ 2024-25ৰ বাবে বাৰ্ষিক শৈক্ষিক পৰিকল্পনাক 26টা সপ্তাহত ভাগ কৰা হৈছে, য'ত 4টা পুনৰীক্ষণ সপ্তাহ, 16টা শ্ৰেণী অনুযায়ী শৈক্ষিক আদান প্ৰদানৰ সপ্তাহ, 4টা সাময়িকী পুনৰীক্ষণ আৰু 2টা বাফাৰ সপ্তাহ আছে। প্ৰথম শ্ৰেণীৰ প্ৰথম 8 সপ্তাহ বিদ্যা প্ৰৱেশৰ বাবে বাৰ্ষিক পৰিকল্পনা দিয়া হৈছে। তৃতীয় শ্ৰেণীৰ বাবেও 2023-24 বাৰ্ষিক পৰিকল্পনাৰ দৰে একে পৰিকল্পনা ৰখা হৈছে। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক চতুৰ্থ দিনটোৰ ক্ৰিয়াকলাপৰ বিষয়ে সৰুকৈ হ'লেও ক'বলৈ চেষ্টা কৰিছোঁ। ইয়াতে বহুত ভুল ভ্ৰান্তি হৈছে, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।